ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2025 চনৰ এই আগষ্ট মাহটো মিথুন ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটোত লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল জুলাই মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে এই মাহত যিমান পাৰে আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব বুলি কৈছে আপোনালোকে বহু কামত আপোনালোকে ব্যস্ত থাকিব কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পালে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব যেতিয়া আপুনি কিবা এটা কামত বহুত বেছি দেহেকেহে লাগি থাকিব কষ্ট কৰি থাকিব যেতিয়া সেই কামখিনিৰ ক্ষেত্ৰত সাকসেছ হ'ব সফলতা অৰ্জন কৰিব তেতিয়া আপোনালোকৰ কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বৃদ্ধি পাব আৰু জনপ্ৰিয়তাৰ লগতে জনসংযোগৰ পৰিসৰ এই মাহত বৃদ্ধি পাব বুলি কৈছে বিশেষকৈ মাহৰ মধ্যভাগলৈ আপোনালোকৰ যিখিনি আপোনালোকৰ ভাল কাম ইতিবাচক কথাবোৰ ইতিবাচক কামবোৰ চৰ্চালৈ আহিব মানুহৰ সন্মুখত আপোনালোকৰ বিশেষকৈ সেইখিনি বিশেষকৈ আপোনালোকৰ দেখা পোৱা যাব বা আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে একে সময়তে কিন্তু আপোনালোকে যিমান পাৰে এই মাহত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বা তেওঁলোকৰ পদ প্ৰদৰ্শন আপোনালোকে পাব বুলি কৈছে বিশেষকৈ তেওঁলোকৰ প্ৰতি যি ধৰণৰ শ্ৰদ্ধা সন্মান আপোনালোকে ৰাখিব বুলি কৈছে বিশেষকৈ এই মাহত বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আপোনালোকৰ বাবে ভাগ্যৱান হ'ব বুলি কৈছে একে সময়তে ধৰ্মীয় স্থানত মানসিক শান্তি পাব বুলি কৈছে যেতিয়া আপোনালোকে ভগৱানৰ প্ৰতি ভক্তি আস্থা ভক্তি ৰাখিব নিশ্চয়কৈ আপুনি মানসিক শান্তি পাব বুলি কৈছে যি ধৰণৰ হেডেক যি ধৰণৰ টেনচন চিন্তাবোৰৰ পৰা কিছু উপশম পাব বুলি কৈছে একে সময়তে কৈছে যে আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত এই মাহৰ প্ৰথম ভাগত আপোনালোকৰ কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব নহলে ই আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে বিবাদত লিপ্ত নহব আৰু এই মাহত যিমান পাৰে বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব দেখুৱাই দিয়াৰ যি আপোনালোকৰ দেখুৱাই দিয়াৰ স্বাৰ্থত টকা পইচা খৰচ বা আপোনালোকে দেখুৱাবলৈ কাৰোবাক টকা পইচা বেছি খৰচ কৰি বা ঋণ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে গতিকে দেখুৱাই দিয়াৰ স্বাৰ্থত টকা খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে একে সময়তে কেতিয়াবা সন্দেহ আৰু ভুল ধাৰণাৰ দৰে পৰিস্থিতিয়ে আপোনালোকক কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কনফিউজনত পেলাব পাৰে বাধাৰ হৈ পৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে কেতিয়াবা কৈছে যে এই সময়খিনিত অৰ্থাৎ এই মাহৰ প্ৰথম ভাগত নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে যিমানখিনি আপোনালোকে যদি আপোনালোকৰ টকা পইচাৰ প্ৰয়োজন হৈছে যিখিনি আপোনালোকৰ প্ৰয়োজন আছে তাতকৈ বেছি ল'ব নালাগে তাতকৈ বেছি ল'লে আপোনালোকৰ কিছু পৰিশোধ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে গতিকে জোখতকৈ বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত ধাৰলৈ টকা পইচা ল'ব নালাগে এই মাহত গতিকে ধ্যান ৰাখিব এই মাহত যিমান পাৰে শিশুসকলক বা ল'ৰা ছোৱালীসকলক এই সময়ত উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে তেওঁলোকক গাইডেন্স দিব তেওঁলোকক বিশেষকৈ ভাল পথবোৰ দেখুৱাব যাতে তেওঁলোকে আগবাঢ়ি যায় তেওঁলোকৰ যাতে সাহস বাঢ়ে আপোনালোকে সেইখিনি ক্ষেত্ৰত প্ৰেৰণা যোগাওক নিশ্চয়কৈ সফল হ'ব বুলি কৈছে তেওঁলোকে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহৰ বিশেষকৈ আপোনালোকক কৈছে যে প্ৰথম ভাগত আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়িক বিষয়ত সৰ্বোত্তম ফলাফল পাবলৈ হ'লে আপোনালোকৰ যি কাম কৰাৰ যি সিস্টেম বা কৰ্মশৈলী অলপ কিছু চেঞ্জেছ আনিব লাগিব পৰিৱৰ্তন আনিব লাগিব সময় গতিকে পৰিস্থিতি সাপেক্ষে বৰ্তমান যেহেতু কম্পিটিশ্যন মাৰ্কেট কম্পিটিশ্যন যুগ গতিকে বৰ্তমান সময়খিনিত কিন্তু আপোনালোকে এইখিনি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব এজন কৰ্মচাৰী আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে এই মাহত আপোনালোকৰ কিবা এটা লোকচান বা আপোনালোকৰ কিবা যাতে ক্ষতি হয় তাৰ বাবে চেষ্টা কৰিব পাৰে গতিকে কিন্তু এটা সঠিক আপোনালোকে কৌশল বনাই কাম কৰিব লাগিব এটা সিস্টেমত কাম কৰিব লাগিব যাতে কোনো ধৰণৰ ব্যক্তিয়ে বা কোনো ব্যক্তি আপোনালোকৰ যাতে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি কিন্তু আপুনি এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হ'ব লাগিব কিছুমান ব্যৱস্থা ল'ব লাগিব এই সময়ত কিছুমান আইনী জটিলতাৰ সমাধানৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে বুলি কৈছে কাৰ্যালয়ত যি পৰিৱেশ অনুকূল হ'ব চৰকাৰী ভ্ৰমণলৈ যোৱাৰ কিছু লোকৰ পৰিকল্পনা থাকিব এই ভ্ৰমণ আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুজাবুজি থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব কিছুমান বিষয়ত মতানৈক্য হ'ব পাৰে যদিও সমন্বয় থাকিব কৈছে যে এই মাহৰ প্ৰথম ভাগত কিবা এটা সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত কিবা এটা ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে সেইখিনি আপোনালোকৰ মাজত হ'ব যদিও বা হ'লেও সেইখিনি আপোনালোকে নিজৰ বুজাবুজি বা নিজৰ বিশেষকৈ মাজতে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব একে সময়তে কৈছে যে কিছুমান বিষয়ত মতানৈক্য হ'লে সেইখিনি ক্ষেত্ৰত ধৈৰ্যৰে সমাধানৰ বাবে চেষ্টা কৰিলে উপকৃত হ'ব মাহৰ মাজ ভাগত বিশেষকৈ এটা সৰু কথাক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে ঘৰখনত সম্প্ৰীতি আৰু অনুশাসিত পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ ভাৱ থকাটো গুৰুত্বপূৰ্ণ যেতিয়া আপোনালোকৰ মাজত ইজনে সিজনৰ ওপৰত যেতিয়া
বিশ্বাস কম থাকিব, সন্দেহ ভাৱবোৰ বেছি হ'ব, তেতিয়া আপোনালোকৰ প্ৰেম জীৱনত বহুত বেছি সমস্যা হ'ব পাৰে। গতিকে এই দিশখিনি ঠিক কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব। তাৰ বাবে আপোনালোকে এই সময়খিনিত কিন্তু ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। একে সময়তে কৈছে যে যিকোনো পৰিস্থিতিত আপোনালোকে ধৈৰ্য আৰু শান্তি বজাই ৰাখক, নিশ্চয়কৈ ভাল হ'ব। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। ডায়েবেটিছ আৰু ৰক্তচাপ নিয়মীয়াকৈ আপোনালোকে এই মাহৰ প্ৰথম ভাগত পৰীক্ষা কৰাব লাগে বুলি কৈছে। স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে। পুৰণি ৰোগৰ প্ৰতি সাৱধান হ'ব লাগিব, যাতে পুৰণি ৰোগ বিশেষকৈ ৰোগে যাতে আপোনালোকক বৰ্তমানত অশান্তি নিদিয়ে বা সেইখিনি যাতে আপোনালোকৰ আকৌ যাতে পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত সংযম হ'ব লাগিব, খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব। গতিকে এই যিখিনি আপোনালোকৰ স্বাস্থ্যসন্মত নীতি নিয়ম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ আপোনালোকে নিজৰ স্বাস্থ্যৰ সন্মত নীতি নিয়মখিনি মানি চলক বুলি কৈছে। নহ'লে পুৰণি সমস্যাবোৰ বাঢ়িব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হওক, নিয়মিতভাৱে যোগাসন ব্যায়াম কৰক, লগতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতিও কিন্তু এই মাহৰ প্ৰথম ভাগত চিন্তা থাকিব বুলি কৈছে। একে সময়তে এই মাহৰ দ্বিতীয় অধ্যায় বিশেষকৈ আপোনালোকক কৈছে যে এই মাহটো অতি সুখদায়ক হ'ব। দ্বিতীয় অধ্যায়লৈ সাফল্যদায়ক হ'ব। কঠিন কামবোৰো সঠিক আপোনালোকৰ পৰিশ্ৰমেৰে কৰিব পাৰিব। ক্লান্তিৰ মাজতো শক্তি থাকিব। পাৰিবাৰিক বিবাদ সমাধান হোৱাৰ পিছত ঘৰখনত এক আৰাম আৰু শান্তিৰ পৰিৱেশ থাকিব এই মাহৰ দ্বিতীয় অধ্যায় বুলি কৈছে। একে সময়তে ধৰ্মীয় ভ্ৰমণৰ কাৰ্যসূচী আপোনালোকক প্ৰস্তুত কৰিব এই মাহত। এলাহ আৰু অলাহতা, এলাহ বিশেষকৈ এৰিব লাগিব, লেজিনেছবোৰ এৰিব লাগিব। যদি আপোনালোকৰ তেনেকুৱা ভাৱবোৰ থাকে বা এলাহ বা অসাৱধানতাৰে যিকোনো কাম কৰিলে আপোনালোকৰ কিছুমান কাম নষ্ট হ'ব পাৰে, কিছুমান ক্ষেত্ৰত লোকচান হ'ব পাৰে। এই সময়ত বাহন বা সম্পত্তিৰ লগত জড়িত যিকোনো কাম পিছুৱাই দিয়াটো উপযুক্ত হ'ব। যিকোনো সমস্যাৰ সন্মুখীন হ'লে এই মাহত যদি কিবা এটা প্ৰব্লেমত আপোনালোকে পৰি আছে, প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে, সমস্যাৰ সৈতে যুঁজি আছে, পৰিয়ালৰ পৰা পৰামৰ্শ লওক, কেনেধৰণে আগবাঢ়িব, কেনেধৰণে গ'লে উপকৃত হ'ব, কিছু গাইডেন্স বা পৰামৰ্শ নিশ্চয়কৈ পাব। সকলোখিনি আপোনালোকে সমস্যা সমাধান কৰিব নোৱাৰিলেও এটলিষ্ট আপোনালোকে কিবা এটা নহয় চলিউশ্যন আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে। বন্ধুৰ পৰা কোনো ধৰণৰ সহায় বেছি আশা নকৰিব এই মাহত। আপুনি বিপদত পৰিলে বা কিবা এটা সমস্যাত পৰিলে কিছুমান বিশ্বাসী ব্যক্তি আপোনালোকক হেল্প নকৰিব পাৰে, সহায় নকৰিব পাৰে উপযুক্ত সময়ত। গতিকে জোখতকৈ বেছি আনৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি নচলিব, পৰ নিৰ্ভৰশীল বেছি নহ'ব। ব্যৱসায়িক কাম এই মাহৰ দ্বিতীয় অধ্যায়টো বিশেষকৈ সুচাৰুৰূপে চলি থাকিব। ইয়াৰ উপৰি উন্নত ফলাফল পাবলৈ আপোনালোকৰ কৰ্মশৈলী আপোনালোকে নতুনত্ব আনিব লাগিব। এই মাহটো দ্বিতীয় অধ্যায় বিশেষকৈ সুখদায়ক আৰু ফলদায়ক হ'ব বুলি কৈছে। কঠিন কামবোৰ কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে কৰিব পাৰিব। ক্লান্তিৰ মাজতো আপোনালোকৰ শক্তি থাকিব। পাৰিবাৰিক বিবাদ সমাধান হোৱাৰ পিছত ঘৰখনত শান্তি থাকিব বুলি কৈছে। একে সময়তে এই মাহত বিশেষকৈ সৰু সৰু প্ৰত্যাহ্বানৰ মাজতো আপোনালোকৰ নতুন সুযোগ আৰু কৃতিত্ব আপোনালোকৰ বাবে আহি থাকিব। ঘৰখনত উপস্থিত হ'ব এজন বিশেষ আত্মীয় ব্যক্তি বুলি কৈছে বা আত্মীয়সকল। বহুদিনৰ মূৰত পৰিয়ালটোক বিশেষকৈ লগ পোৱাৰ পিছত ঘৰত সকলোৰে বিশেষকৈ যি ধৰণৰ টেনশ্যন বা মানসিক চাপমুক্ত হ'ব বুলি কৈছে, সুখী অনুভৱ কৰিব বুলি কৈছে। একে সময়তে লগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব। যদি ঘৰখনৰ পৰিৱৰ্তন সম্পৰ্কে কোনো কাম চলি আছে তেন্তে কৈছে যে এই মাহত ভাল আৰু আকাংক্ষিত ফলাফল পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সময় আৰু ধন অসাৰ কামত খৰচ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। সময় আৰু ধন আপোনালোকে দুয়োটাই ভালদৰে ইউজ কৰিব লাগিব। সময় অৰ্থাৎ যিখিনি আপোনালোকক সময়ত কাম কৰিব লাগে, টাইম টেবুল মেইনটেইন কৰি চলিব লাগে। খোৱা বোৱাৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, যিখিনি সময় দিব লাগে, ঘৰখনত সময় দিব লাগে, কৰ্মৰ ক্ষেত্ৰত সময় দিব লাগে, সকলো বিশেষকৈ এটা ডিচিপ্লিনভাৱে আপোনালোকে আগবাঢ়িলে উপকৃত হ'ব। আৰু কৈছে যে ধন অৰ্থাৎ টকা পইচাও আপোনালোকে ইউজ কৰোঁতে, ব্যৱহাৰ কৰোঁতে, খৰচ পাতি কৰোঁতে, বিনিয়োগ কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। গতিকে এই দুটা দিশত বহুত বেছি আপোনালোকে সাৱধানে আগবাঢ়িব লাগিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত কিন্তু পৰিয়ালৰ সদস্যৰ অনুভৱক আওকাণ নকৰিব। তেওঁলোকে কিবা এটা ভাল কথা ক'ব পাৰে, কিবা এটা ভাল পৰামৰ্শ দিব পাৰে, গতিকে সেইখিনিক কেতিয়াও আপোনালোকে ইগন'ৰ নকৰিব। কথাত বিশেষকৈ শালীনতা বজাই ৰাখিব। যুৱক যুৱতীসকলে ধেমালিৰ বাবে ইফালে সিফালে ঘূৰি ফুৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ শিক্ষা আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। লেনদেনৰ ক্ষেত্ৰত কিন্তু এই মাহত সাৱধান হ'ব লাগিব। কৰ্মৰ ক্ষেত্ৰখনত নিজৰ উপস্থিতি আৰু আধিপত্য ৰখাটো গুৰুত্বপূৰ্ণ। কিছুমান নতুন দায়িত্ব আপোনালোকৰ বাঢ়িব এই মাহত। কিছুমান নতুন কামো আপোনালোকে আগবঢ়াই নিব পাৰিব। সময়মতে কিছু সমস্যাৰ সমাধান কৰিব পাৰিব। অৱশ্যে কৰ্মচাৰীসকলৰ প্ৰতি আপোনালোকৰ বিশ্বাস আৰু প্ৰেমে আপোনালোকৰ সমস্যাৰ হ্ৰাস কৰিব। বিপণন আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যৱসায়ত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী ভ্ৰমণো সম্ভৱ বুলি কৈছে। বৈবাহিক জীৱনত মধুৰতা বাঢ়িব বুলি কৈছে। এই মাহৰ শেষত হ'লেও পৰিয়ালৰ প্ৰেমৰ সম্পৰ্ক বিশেষকৈ প্ৰকাশৰ বাবে এই সময়খিনি অনুকূল। স্বাস্থ্য ঠিকে থাকিব বুলি কৈছে, কিন্তু কেতিয়াবা আপোনালোকৰ বিকাৰগ্ৰস্ত কিছুমান আপোনালোকৰ
মানসিক চিন্তাই বিশেষকৈ আপোনালোকৰ অপ্ৰয়োজনীয় চিন্তাবোৰে বহুত বেছি খেলিমেলি সৃষ্টি কৰিব পাৰে আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব যিমান পাৰে এই মাহত আপোনালোকে যোগাসন ধ্যান ধাৰণাৰ লগতে নিজৰ কাম-কাজখিনি দৈনন্দিন কাম-কাজখিনি বিশেষকৈ চলাই নিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ স্বাস্থ্যৰ সন্মত নিয়মখিনি আপোনালোকে ফলো কৰক নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক